অ যদি শুন আকৌ কাইলৈ তোমাৰ বাৰ্থডে নহয় জানো তাই মোক ফোন কৰিছিলে জানো কাইলৈ বাৰ্থডে পাতিব বোলে মানে এনেই লগৰখিনিকে মাতিব সেইকাৰণে মাতিছে আৰু বেছি ডাঙৰকৈ কৰা নাই মোক মাতিছে পিছে তোক ফোন কৰিলে নাই তোক ইনভাইট কৰিছেনে কৈছে যে দুজনী লগতে যাব পাৰিম ন মোকো ফোন কৰিছিলে মোক হেৰি আজি ৰাতিপুৱা ফোন কৰিছে আকৌ কাইলৈ বোলে বাৰ্থডে পাতিছে তাকে যাবলৈ বুলি কৈছে তোক মাতিছে তাৰমানে ন আৰু মাতিবই আমাকনো কিয় নামাতিব আমিতো তাই ভাল ফ্ৰেণ্ডেই হয় ন ভালেই আছে দে ওলাই যাবলৈ পাম ন হেৰি কাইলৈ যাম তেতিয়াহ'লে আৰু দিনতে কৰিছে ন ৰাতিটো নহয় আমি সোনকালে গুচি যাম নেকি তাই কৈছিলে বাৰু ৰাতিপুৱা সোনকালে আহিবি 10টা বজাত মানে তেনেকৈ তাই মানে দিনতে কৰিব তো সেইকাৰণে অকণমান সোনকালে মাতিছে তই নহ'লে ৰেডি হৈ থাকিবি আমি দুজনী সেই 10টা চাৰে 10টা বজাতে ওলাই যাম দেই তাতকৈ দেৰিকৈ নাযাওঁ আৰু আকৌ ৰ'দটো বৰ চোকাকৈ ওলাই নহয় দুপৰীয়া সময়খিনি দুপৰীয়া সময় ওলাই যাবলৈ মন নাযায় সেইকাৰণে সিমান টাইমতে যাম আৰু মোকো কৈছিলে তাই হেৰি দিনতে কৰিছে বোলে সেইকাৰণে সেই 10টা চাৰে 10টা সেনেকুৱা টাইমত আহিলেও হ'ব বুলি কৈছিলে মই সুধিছিলোঁ মানে কিমান টাইমত যাম বুলি তেতিয়া তাই তেনেকৈ ক'লে মানে কেক চেক আমি গ'লে কাটিব চাগে নাজানো আৰু ঠিক আছে হ'ব তেতিয়াহ'লে জুলি তই ৰেডি হৈ আমাৰ ঘৰলৈ আহিবি দেই ইয়াৰ পৰাই ওলাই যাম আৰু চিন্তা কৰিব নালাগে দে কাইলৈ মই বেছি দেৰি নকৰোঁ মানে ৰাতিপুৱা কাইলৈ 8টা বজাতে শুই উঠিম তাৰপিছত গা পা ধুই মই ৰেডি হৈয়ে ল'ম আৰু টাইম লাগে যে তাতে বাৰ্থডে পাৰ্টিলৈ যাম ন অকণমানতো ষ্টাইল মাৰি যাবই লাগিব আৰু এতিয়া আজি ঘৰলৈ গৈ পিনে ড্ৰেছটো চিলেক্ট কৰি থৈ দিম কি পিন্ধিব লাগিব আৰু তয়ো আজি ঠিক কৰি থৈ দিবি আকৌ কাইলৈ নহ'লে বিচাৰি ফুৰিবি যে কাৰণ বাৰ্থডেলৈ যাম যেতিয়া অকণমানতো বেলেগকৈ যাবই লাগিব আৰু মোৰ টাইম লাগে সেইকাৰণে মই আগতীয়াকৈ ৰেডি হৈ থাকিম মানে তই আহি পাবি আৰু দুইজনী ওলাই যাম দেই দেৰি নকৰিবি কিন্তু তই কেতিয়াবা আকৌ এনেকুৱা হয় নহয় যেতিয়া মই সোনকালে ৰেডি হৈ বহি থাকিম তেতিয়া তয়ে দেৰি কৰা হ'ব আৰু দেৰি নকৰিবি মোক ক'বলৈ আহিছ দেৰি বিশেষকৈ কোনে কৰে কচোন চবেই জানে এইটো কথা নিতাও ভালকৈ জানে কোনে দেৰি কৰে আৰু তাই মোক ক'বলৈ আহিছে হ'ব দে তই 10টা বুলি কৈছ ন মই তাতকৈ আগতে আহি উপস্থিত হৈ যাম তোৰহে ওলাই নহ'বগৈ চাগে মই আহিও আকৌ তোৰ কাৰণে ৰৈ থাকিব লাগিব যেনহে পাইছোঁ সেইকাৰণে তই ৰেডি হ'ম বুলি কৈছোঁ যেতিয়া ৰেডি হৈ মেলি বহি থাকিবি তাৰপিছতে মই আহিম মোক কৈ দিবি তই ৰেডি হ'লে মানে তাৰপিছত মই ঘৰৰ পৰা ওলাই আহিম বুজিলি বাৰু এতিয়া ঘৰলৈ যাওঁ নেকি তোৰ পিনে আকৌ ঘৰটো কিবা কিবি কাম অলপ আছে সেইখিনি কৰি লওঁগৈ কাৰণ কাইলৈতো ৰাতিপুৱা ওলাই গ'লোঁ বুলি ক'লেতো গধূলিয়ে হ'ব চাগে ঘূৰি আহোঁ মানে গোটেই দিনটো গৈছোঁ আৰু গৈ খাই আহি যাবলৈ ভাল নালাগে নহয় তাতে লগৰ ছোৱালী হয় ন সেইকাৰণে অলপ টাইমটো তাত থাকিবই লাগিব গতিকে আজি দুটামান কাম কৰিব আছে সেইকেইটা আজিয়ে কৰি ল'ম বুলি ভাবিছোঁ হ'ব দে গৈ থাকোঁ ব'ল মোক ড্ৰেছটো ভাল লাগিছে নাই বাৰু একদম মানে পাৰ্টিলৈ যোৱা নিচিনা লাগিছে নাই মানে মোৰ লগৰ এজনী যে বাৰ্থডে আছে আজি কালি ৰাতিপুৱাই ফোন কৰিছিলে মই তোমাক কৈছিলোঁ নেকি এই যে টিনা বুলি তাইৰ বাৰ্থডে আছে বোলে আজি দিনতে কৰিছে ৰাতি নাই কৰা ৰাতি হ'লে আকৌ আমাৰ যাবলৈ প্ৰব্লেম হৈছে সেইকাৰণে তাই দিনতে কৰিছে তেতিয়া আমি গোটেই লগৰখিনি যাব পাৰিম যে পিছে ভাল লাগিছে নাই কোৱা না মোৰ ড্ৰেছটো মই যে কি পিন্ধিম নিপিন্ধিম হৈ আছিলোঁ তাৰপিছত দেখিলোঁ এইটো ড্ৰেছ ভাল লাগিছে সেইকাৰণে এইটোকে পিন্ধি ল'লোঁ বেয়া লাগিছে যদি চেঞ্জ কৰি ল'ম এতিয়া তুমি কোৱা জুলি তোক আকৌ কেনেনো বেয়া দেখিব কচোন তোক যি পিন্ধিলেও ধুনীয়াই দেখো পাই মই এতিয়া মোক সুধিলে মই ধুনীয়াই দেখিম মোৰ নিজৰ ছোৱালীজনীক আৰু বেয়া দেখিব পাৰিনে তই এতিয়া তোৰ লগৰবোৰকে সুধিবি আৰু এনেই মই বাৰু তোক ধুনীয়াই দেখিছোঁ দেই ড্ৰেছটো ভাল লাগিছে আকৌ তোক লগৰ ছোৱালী বাৰ্থডে ন ভালেই আছে দিনতে হৈছে ৰাতি হ'লে আকৌ যাবলৈও দিগদাৰ ময়ো অকলে থকা হয় তাতে তোৰ দেউতাৰো কেতিয়াবা দেৰি হয় যে ইমান দেৰিলৈকে অকলে থাকিবলৈও মন নাযায় নহয় সেইকাৰণে ভালেই আছে দিনতে গৈ পিনে আহিব পাৰিবি পিছে দেৰি নকৰিবি দেই সোনকালে গধূলি হোৱাৰ আগে ঘৰলৈ আহিবি আৰু নহ'লে মোৰ আকৌ চিন্তা লাগি থাকে যে পিছে সেই গিফ্ট চিফ্ট কিবা ল'লিনে নাই লোৱা তাইক দিবলৈ হয় নেকি বা থেংক ইউ দেই হেৰি গিফ্ট লৈছোঁ কিয় নল'ম ন তাই বাৰ্থডে বুলি কৈছে আৰু বাৰ্থডে যদি গিফ্ট এটা লৈ নাযাওঁ আকৌ কি বুলি ভাবিব চবেই লাগিলে ইনষ্টালতে দিব পিহুজনীতে 1 নম্বৰতে থাকে মোৰ লগতে যাব আকৌ মই যদি গিফ্ট নাই বুলি গম পায় তেতিয়া বাকীবোৰৰ লগত মিলি পিনে মোক ইনষ্টাল কৰি দিব সেইকাৰণে লৈছোঁ বাৰু এনেও বাৰ্থডে বুলি ক'লেতো কিবা এটা গিফ্ট দিবই লাগে ন হেৰি হ'ব দিয়া মা মই গধূলি হোৱাৰ আগেকৈ আহিবলৈ ট্ৰাই কৰিম কিন্তু এতিয়া নাজানো নহয় লগৰ ছোৱালী হয় তাতে দিনতে বাৰ্থডে কৰিছে ন অকণমান টাইমটো বহিবও লাগিব তথাপিও মই গধূলি হোৱাৰ আগেকৈ আহিবলৈ ট্ৰাই কৰিম বাৰু পিহুও কৈছে বাৰু সোনকালে আহিম বুলি দেৰি নকৰোঁ তুমি থাকা দেই মই গৈ পালে বাৰু ফোন কৰিম তোমাৰ এতিয়া ওলাই যাওঁ মানে পিহু যা দেৰি হৈছে যদি যা এই মই আকৌ এইটো হেৰি পিহুলৈ ৰৈ আছোঁ বুলিহে ভাবিছোঁ তাই ঘৰত সোমাবিগৈ মানে এতিয়া ন হ'ব দে যা তেতিয়াহ'লে আৰু গৈ পালে ফোনটো কৰিবি দেই নকৰাকৈ নাথাকিবি তহঁতি ইমান দেৰি কৰিলি যে মই তহঁতৰ কাৰণে ৰৈ আছিলোঁ কেক কাটিম তহঁতি আহিলে বুলি পিছে তই অকলে আহিলি যে জুলি ক'তনো এনেইতো তহঁত দুজনী লগ নেৰেই দুইজনী য'তে গ'লে লগতে যা এতিয়া তই অকলে আহিলি যে নে তাই জুলি নাহোঁ বুলি ক'লে তাই কিবা প্ৰব্লেম হ'ল নেকি মই আহিবলৈ কৈছিলোঁ তাই অহা হ'লেতো তোৰ লগতে আহিলে হ'লে এতিয়াচোন হেৰি জুলি নাহে বুলি নহয় তাই আহিব মানে কি হ'ল জানো মই মানে সোনকালে ৰেডি হৈ লৈছিলোঁ যে তাৰপিছত জুলিৰ কাৰণে ৰৈ আছিলোঁ তাই ইমান দেৰি কৰিছে আকৌ সেইকাৰণে মই গুচি আহিলোঁ তাইলৈ ফোন কৰিছিলোঁ কিন্তু ফোনটো নালাগিলে তাকে ভাবিলোঁ ৰৈ থকাতকৈ মই গুচিয়ে আহোঁ তাই এনেও চিনি পাই নহয় ঘৰ অকলে আহিব পাৰিবই তাই কাৰণে ৰৈ থাকিলে আকৌ মোৰ আমনি লাগিছিলে এনেকৈ ওলাই মেলি মানে ৰেডি হৈ ৰৈ থাকিবলৈ মন নাযায় জানো সেইটো কাৰণে মই অকলে গুচি আহিলোঁ তাই আহিব তই ফোন এটা কৰিছা আকৌ আহিছেনে নাই ওলাই বাৰু হেপী বাৰ্থডে এইটো ল তোৰ গিফ্ট
থেংক ইউ পিহু। সেইটো কথা মই তাকে ভাবিছো য'তে গ'লেও তহঁত দুইজনীক লগতে দেখো, মানে অকলে এজনী নাযাওৱে, আনকি বজাৰ চজাৰ গ'লেও তহঁত দুইজনী একেলগতে দেখো আৰু যেতিয়া লগ পাওঁ মানে। সেইকাৰণে ভাবিছো আকৌ তই এতিয়া অকলে অহা দেখি মই ভাবিলো জুলি চাগে নাহে, তাইৰ কিবা প্ৰব্লেমো হ'ব পাৰে ন, সেইকাৰণে চাগে তোক নাহো বুলি কয় তোক অকলে পঠিয়াই দিলে, মই নেকি জানো। বাৰু হ'ব দে, ফোন নকৰোঁ এতিয়া, তাই আহিম বুলি কৈছে যেতিয়া ওলাই আহিছে চাগে, ইমান দেৰিতে নকৰে। মই এনেও কালি ফোন কৰোঁতে কৈছিলোঁ আকৌ 10 চাৰে 10 বজাতে আহিবি বুলি, তাই এতিয়াতো 11টা বাজিবলৈ হ'ল, তাই আহিছে চাগে। হ'ব দে, ফোন নকৰোঁ আৰু, তাই আহিলে কেক চেক কাটিব লাগিব ন। সেইটোও হয় বাৰু। ঠিক আছে হ'ব দে, তই ফোন কৰিব নালাগে, মই ফোন এটা কৰি চাম বাৰু। ঠিক আছে, তাইৰ কাৰণে ৰৈ দে দেই, তাই আহিলে কেক কাটিবি, আকৌ নহ'লে তাই ক'ব নহয় মই বাৰু ৰৈ থাকিবলৈ টান পালোঁ সেইকাৰণে গুচি আহিলোঁ। তাতে ফোন কৰিছিলোঁ, ফোনটোও নালাগিলে নহয়, ৰিঙেই নহ'ল, আকৌ কাট খাই গ'ল। এতিয়া আকৌ ফোন এটা কৰি চাওঁচোন আহিছেনে নাই অহা। মই আহিছোঁ দেই, ফোনটো কৰি। এই জুলিজনী কি হ'ল বাৰু? অথনি ফোন কৰিলোঁ, ফোন নালাগিলে, এতিয়া ফোন লাগিছে কিন্তু তাই ৰিচিভে কৰা নাই যে। তাই আহিবনে নাহে বাৰু? কেনেবাকৈ তাই নাহোঁ বুলি ভবা নাই, তই ঘৰৰ পৰা চাগে ওলোৱাই নাই, সেইকাৰণে এতিয়া ফোনটোকে ৰিচিভ নাই কৰা নে? তাই মই আহি দিয়াৰ কাৰণে খং উঠিছে। তাইতো আমাৰ ঘৰলৈ যাবলৈ কৈছিলোঁ তাইক মই কালি, তাই চাগে আমাৰ ঘৰলৈ গ'ল, তাৰপিছত মায়ে চাগে মই ওলাই গ'লোঁ বুলি কৈ দিলে, সেইটো কাৰণে খঙতে ফোনটো ৰিচিভ কৰা নাই চাগে, মোৰতো তেনেকুৱাই লাগিছে। এতিয়া মই ইমান দেৰি ৰৈ আছোঁ আৰু তাই সোনকালে আহিব লাগে ন, মোৰ কথা বেলেগ, কিন্তু তাইতো সোনকালে আহিম বুলি কৈছিলে। ইমান দেৰি কৰিবলৈ কোনে কৈছিলে আৰু? মই আকৌ ৰেডি হৈ মেলি এনেকৈ ৰৈ থাকিবলৈ বেয়া পাওঁ নহয়, সেইকাৰণে গুচি আহিলোঁ। তাই সেইটো কথাতে খং কৰিছে যদি খং কৰক আৰু, মইনো ক'বলৈ কি আছে। হ'ব দে, আৰু ফোন কৰি নাথাকোঁ, আহিলে আহিব নাহিলে নাই। জুলি তই আহিলে, আৰু এইবোৰ কি? তই মোৰ নিচিনা চেম ড্ৰেছ পিন্ধিলি যে? জুলি তই কিবা বেলেগ ড্ৰেছ পিন্ধিবলৈ নোৱাৰিলি নেকি? মই যি পিন্ধিছোঁ তই সেনেকুৱা একেই চেম পিন্ধিছিলি যে, তই জানি বুজি কৰিলি ন, মই জানো নহয়। তাতে ইমান দেৰিকৈ আহিছ, তই সেইকাৰণে দেৰিকৈ আহিছিলি চাগে। মই কি পিন্ধিম নিপিন্ধিম তই আগতীয়াকৈ গম পাই ল'লি, তাৰপিছত এতিয়া মোৰ নিচিনা চেম ড্ৰেছ পিন্ধি আহি গ'লি। মই ভাবিছিলোঁ মই চবতকৈ ইউনিক ড্ৰেছ পিন্ধিছোঁ, কিন্তু তই মোৰ নিচিনা চেম পিন্ধি আহিলি যে। কিয় পিন্ধি আহিলি? তোৰ যে কিবা বেলেগ ড্ৰেছ নাছিলে নেকি? নাছিলে যদি মোৰ পৰা লৈ ল'ব লাগিছিলে, কিন্তু মোৰ নিচিনা চেম ড্ৰেছ পিন্ধি আহিবলৈ তোক কোনে কৈছিলেনো? খং উঠিছে মানে। পিহু তই যে মোক এনেকৈ চিঞৰিছ যে, মই কিবা জানো নেকি তই কি পিন্ধি আহিছ কি পিন্ধি অহা নাই? আৰু এই ড্ৰেছটো মই অনলাইনত লৈছোঁ, তইও কেনেবাকৈ অনলাইনত লোৱা নাই তো, সেইকাৰণে চেম হ'ল চাগে। ড্ৰেছটো দেখাত ইমান ধুনীয়া, আকৌ যোনে হ'লেও ল'ব। আৰু মইনো কি জানো তই যে এইটো ড্ৰেছ অনলাইনত লৈ থৈছ বুলি আগতীয়াকৈ। ময়ো এইটো লৈ থৈছিলোঁ, আজি বাৰ্থডে কাৰণে এইটো পাৰফেক্ট ড্ৰেছ, সেইকাৰণে মই এইটোকে পিন্ধিলোঁ। মইনো কি জানো তই যে এনেকুৱা মোৰ নিচিনা চেম পিন্ধি আহিছ। এই তই যে মোক চিঞৰিছ, মই তোক ক'ব পাৰোঁ মোৰ নিচিনা চেম ড্ৰেছ কেলৈ পিন্ধিছ বুলি। আৰু ড্ৰেছটো ড্ৰেছেই, তই যে মোক এৰি থৈ গুচি আহিলি, মইতো কোৱা নাছিলোঁ তহঁতৰ ঘৰলৈ যাম বুলি। যেতিয়া মায়ে ক'লে তই গুচি আহিলি, মোৰ বিৰাটে খং উঠিছিলে। মই আকৌ এনেকৈ এৰি থৈ নাযাওঁ, আৰু তই হ'লে এনেকৈ এৰি গুচি যাবি। তহঁত দুজনী আজি কি হ'ল কচোন? এই জ্বলা বাইক ভনীয়েকৰ নিচিনাকৈ একদম দুইজনীয়ে চেম ড্ৰেছ পিন্ধি আহিলি যে। কেনেবাকৈ মোৰ বাৰ্থডে বুলি তহঁতে একেবাৰে এটা ইউনিফৰ্ম নিচিনাকৈ পিন্ধি নাই তো। তহঁতৰ যে লাগিছে আৰু দেই, এইবাৰ ড্ৰেছটো বহুত ধুনীয়া আছে, মোৰ দুইজনীকে বহুত ধুনীয়া লাগিছে, কিন্তু চেম মোৰ যে হাঁহিহে উঠিছে দেই। তহঁত দুজনী লগতে ফুৰয়ে, এতিয়া মানে ড্ৰেছটো চেম পিন্ধিবলৈ লৈছে নেকি? নাজানো আৰু পাই, তহঁত দুজনী যে। তই ৰচোন মনে মনে থাক, তই এনেই মোক খং উঠিছে, আকৌ তই মাজত আহি পিনে হাঁহি মেলি আকৌ আমাৰ ওপৰত এনেকৈ হেৰি কৰি নাথাকিবি দেই। আমাৰ একো গছ পৰা নাই নহয়, বিশেষকৈ মই চেম ড্ৰেছ পিন্ধিবলৈ বেয়াই পাওঁ। সেইকাৰণে মই যেনেকুৱা ড্ৰেছ নলওঁ কিয় ব্ৰেণ্ডেড লওঁ, আৰু একদম ইউনিক নতুন ষ্টাইলৰ ড্ৰেছ লওঁ, যাতে মোৰ ড্ৰেছ কাৰো লগত নিমিলে। আৰু তই এতিয়া এনেকৈ কথা ক'বলৈ নাহিবি। তোৰ বাৰ্থডে বুলি মই আজি তোক একো নকওঁ, কিন্তু তই মোক খং উঠাই ল'লে মানে তোৰ বাৰ্থডে চাইডে মই একো নামানিম কিন্তু দেই, কৈ দিছোঁ। সেইকাৰণে তই মনে মনে থাক। হাজুলি তই যদি এইটো ড্ৰেছে পিন্ধিম বুলি ভাবিছিলি মোক এবাৰ ক'ব নোৱাৰিলি হা? তই যে চেম ড্ৰেছ পিন্ধি আহিলি, এতিয়া নিজকে কিবা লাগিছে। তোৰ ওপৰতে খং উঠিছে মোৰ। তোৰ দৰকাৰ নাই নহয় এইটো ড্ৰেছ পিন্ধিবলৈ, বেলেগ ড্ৰেছ নাইহে যেন, তাই এইটো ড্ৰেছ পিন্ধি আহিলেহে হয় তাৰমানে। পিহু তই যে অথনিৰ পৰা কৈ আছ মোৰ বেলেগ ড্ৰেছ নাই নি, তেতিয়াহ'লে মই তোক কওঁ তোৰ ওচৰত কিবা বেলেগ ড্ৰেছ আছিলে নেকি? তই যে অনলাইনত অৰ্ডাৰ কৰা ড্ৰেছটোকে পিন্ধি আহিলি যে, এনেইতো বহুত ব্ৰেণ্ডেড লওঁ বুলি কৈ থাক, বহুত ড্ৰেছ লৈও থাক ব্ৰেণ্ডেড, নিপিনা বহুত আছে বুলি কৈছিলি। সেইবোৰ পিন্ধিব নোৱাৰিলি তাৰ মাজৰ পৰা কিবা এটা, তই এইটোহে পিন্ধিব পালি নে? তই আজি পিন্ধিবলৈ মানে কাপোৰ নাইকিয়াই হৈ থাকিলে, তাই মোক ক'বলৈ আহিছে। আৰু কাপোৰৰ কথা বাদেই দে, কাপোৰ যেনিবা আমাৰ হেৰি এনেকৈ মিলি গ'ল, দুইজনী নাজানো কি পিন্ধিছোঁ, কেতিয়াবা এনেকুৱা হৈ যায়। কিন্তু তইতো মোৰ কাৰণে ৰম বুলি কৈছিলি, আৰু মইতো টাইমতে আহিছোঁ, তই যে মোৰ কাৰণে ৰৈ নাথাকিলি, গুচি আহিলি যে মোক অকলে এৰি থৈ পিনে। তাৰমানে খং উঠি যায়। মইতো তোৰ কাৰণে আধা ঘণ্টা 1 ঘণ্টা দেৰি নহওক কিয় তোৰ কাৰণে ৰৈ থাকিব লাগে, আৰু তই হ'লে অকলে এৰি গুচি আহ। আজিৰ পৰা ক'ৰবাত যাব হ'লে তোৰ লগত মই প্লেনিঙে নকৰোঁ, অকলে গুচি যাম। ৰাম হ'ব, তহঁত দুজনী মানে য'তে থাকিলেও মানে কাজিয়া কৰি থাকিবি কিবা সৰু কথাবোৰতে। আজি মোৰ বাৰ্থডেলৈ আহিছোঁ, আৰু মোৰ বাৰ্থডে হয় তহঁতে মোৰ বাৰ্থডে আহি পিনে এনেকৈ যে কাজিয়াখন কৰি আছ। মোক কেক কাটিব লাগে, মই এতিয়া ইমান ফূৰ্তি হৈ আছিলোঁ তহঁতৰ কাৰণে, এতিয়া মোৰ মুডটোৱে বেয়া হৈ থাকিব। কিনো কাজিয়া কৰি আছ? মিলিলে আৰু চেম ড্ৰেছ কিবা নিমিলে নেকি? এতিয়া তহঁতি লোৱা ড্ৰেছটো ইয়াত এইখিনি জেগাত কোনোবাই নল'ব পাৰে, কিন্তু বেলেগতো পিন্ধিছে। এতিয়া সিহঁতৰ যদি তহঁতৰ চকু আগত আহি যায় আৰু চেম হৈ যায়, তেতিয়া কি কাজিয়া লাগিলে হ'ব নেকি?
কি যে কৈ থাক পিহু হ'বচোন জুলিয়ে জানি বুজি কৰা নাই নহয় তহঁত দুজনী এনেইতো খুব মিল কিন্তু অকণমান কিবা এটা হোৱাৰ লগে লগে দুইজনে যেনেকুৱা কাজিয়া কৰিব মই নাযাওঁ তই নাযাওঁ সেইবোৰ কৰি থাকিব তাৰপিছত দেখিম নহয় কিমান কোন কাৰ এই পিনে থাকে কথা ক'বলৈ আহিছে বল এতিয়া মই কেক কাটিব লাগে তহঁতৰ কাৰণে ৰৈ ৰৈ পিনে মই আমনি লাগিলে এতিয়া কাজিয়া কৰি আছে ইয়াতো টাইম গৈ আছে এনেই